টংলা বিদ্যুৎ সংমণ্ডলৰ আজব কাণ্ড দেউলীয়া হৈছে বিদ্যুৎ বিভাগ। ডিমাকুচি এলেকাত গছত বিপদ সংকুলভাৱে বিদ্যুৎ পৰিবাহী তাঁৰ সংযোগ। টংলা বিদ্যুৎ সংমণ্ডলৰ আজব কাণ্ড। বহু ঠাইত বিদ্যুৎৰ পকী খুঁটাৰ অভাৱত বাঁহ আৰু গছৰ খুঁটাৰে বিদ্যুৎ সংযোগ কৰিবলগীয়া হৈছে। এনে বিপদ সংকুল বিদ্যুৎ সংযোগে বহু সময়ত বিপদো সংঘটিত কৰি আহিছে। ইয়াৰ পাছতো কাণ সাৰ নাই বিয়াগোম বিদ্যুৎ বিভাগৰ। উপসংমণ্ডলৰ অন্তৰ্গত ২ নং বৰঙাজুলি সমবায় বস্তিত আজি আমি দেখিবলৈ পাইছোঁ বহুদিন ধৰি যি বিদ্যুতৰ যিটো নেকি ব্যৱস্থা আজি চৰকাৰে বাৰম্বাৰ কৈ আহিছে। অসম চৰকাৰৰ বিদ্যুৎ বিভাগে আজি তেখেতসকলে বিদ্যুৎ বিভাগটো বহুত উন্নত বুলি কয়, কিন্তু আজি আমি দেখিবলৈ পাইছোঁ এই ২ নম্বৰ বৰঙাজুলি এই সমবায় বস্তিত মানে বিদ্যুৎ পৰিবাহী তাঁৰ তেখেতসকলে সংযোগ কৰিছে জীৱন্ত গছত। এই জীৱন্ত গছত সংযোগ কৰাৰ ফলত যে কেনেকুৱা ধৰণৰ এটা পৰিস্থিতি হ'ব পাৰে তেখেতসকলৰ আচলতে কাণ্ড জ্ঞান নাই বিদ্যুৎ বিভাগৰ, যাৰ ফলস্বৰূপে আজি আমি দেখিবলৈ পালোঁ, আজি কেইবাদিনো আমি দেখিবলৈ পাইছোঁ যে জীৱন্ত গছত তেখেতসকলে আজি বিদ্যুৎ সংযোগ কৰি আজি তেখেতসকলে এই অঞ্চলত বিদ্যুৎ যোগান ধৰি আছে। দুৰ্ভাগ্যজনক কথা, আজি আপোনালোকে দেখিবলৈ পাইছে বিদ্যুৎ পৰিবাহী তাঁৰক তেখেতে ৰছীৰে বান্ধি আচলতে এই জীৱন্ত গছত তেখেতসকলে মানে বান্ধি ৰাখিছে। গতিকে এই যি ৰছীডাল যদি ছিগে কেতিয়াবা হয়তো মানুহ যিহেতুকে অহা যোৱা কৰে, মানুহৰ ওপৰত পৰি হয়তো কেতিয়াবা বিদ্যুৎ স্পৃষ্ট হৈ মানুহ হয়তো মৰিব কাৰণে কিন্তু সম্ভাৱনা আছে। দুৰ্ভাগ্যজনক কথা, যিটো সময়ত নেকি মোদী চৰকাৰে যিহেতুকে ডিজিটেল ইণ্ডিয়াৰ কথা কয়, সেই সময়ত আমি দেখিবলৈ পাইছোঁ বিদ্যুৎ সংযোগৰ যিটো ব্যৱস্থা আজিলৈ কিন্তু উন্নত নহ'ল। বৰ দুৰ্ভাগ্যজনক কথা। এই দৃশ্য ওদালগুৰি জিলাৰ ডিমাকুচিৰ নালাপাৰাৰ। ডিমাকুচিৰ বগৰীতল আৰু ২ নং বৰঙাজুলি সমবায় বস্তিত আজিও এনেদৰে বাঁহ আৰু গছেৰে বিপদজনকভাৱে বিদ্যুৎ সংযোগ হৈ থকা দেখা গৈছে। ক'ৰবাত যদি গছৰ খুঁটা, আন ক'ৰবাত আকৌ গছৰ ডালত ওলমাই বান্ধি থৈছে বিদ্যুৎৰ তাঁৰ। ইয়াতকৈও আচৰিত কথা, ভাৰত-ভূটান সীমান্তৰ এই অঞ্চলসমূহত বন্যহস্তীৰ উপদ্ৰৱ সঘনাই হয়। কেতিয়াবা এনেধৰণে সংযোগ কৰা বিদ্যুৎৰ তাঁৰত লাগি বন্যহস্তীৰো মৃত্যু ঘটিব পাৰে। বিভাগে পকী খুঁটা যোগান নধৰাৰ বাবে এনেদৰে বিপদজনকভাৱে বিদ্যুৎ সংযোগ কৰিবলগীয়া হৈছে। ইয়াৰ ফলত অঞ্চলটোত যিকোনো সময়তে ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা দেখা গৈছে। এফালে চৰকাৰে গাঁৱে ভূঞে স্মাৰ্ট মিটাৰ সংযোগ কৰাৰ কথা কৈ আহিছে, আনফালে আজিলৈকে সুচল বিদ্যুৎ সংযোগ দিব পৰা নাই গ্ৰাহকক। গাঁওখনৰ ৰাইজে দীৰ্ঘদিন ধৰি বিদ্যুৎ বিভাগক আবেদন জনাই আহিছে যদিও গা লৰা নাই বিয়াগোম বিভাগটোৰ। ওদালগুৰি জিলাৰ টংলা বিদ্যুৎ সংমণ্ডলৰ অন্তৰ্গত বৃহত্তৰ ডিমাকুচিৰ বিস্তীৰ্ণ অঞ্চলত আজিও ৰাইজে বাঁহৰ খুঁটাৰে বিদ্যুৎ সংযোগ কৰিবলগীয়া হোৱা ঘটনাই বিয়াগোম বিভাগটোৰ ফপোলা স্বৰূপ উদঙাই দিছে বুলি মত প্ৰকাশ কৰিছে দল সংগঠনৰ ছাত্ৰ নেতা আৰু সচেতন মহলে। আৰু অসম চৰকাৰৰ বিদ্যুৎ বিভাগৰ এয়া নমুনা। আমি সঁচাকৈ ক'ব বিচাৰিছোঁ যে টংলা উপসংমণ্ডলৰ অন্তৰ্গত এই ২ নং বৰঙাজুলিৰ সমবায় বস্তিৰ যি বিদ্যুৎ বিভাগৰ নাভূত নাচুত ঘটনা, এটা আশংকাৰ সৃষ্টি হোৱাৰ এটা পূৰ্ণ সম্ভাৱনা আছে এই অঞ্চলটোত। যিহেতুকে বিদ্যুৎ বিভাগে এটা ভেঙু চালি কৰিছে যে তেওঁলোকে জীয়া গছত তেওঁলোকে বিদ্যুৎ সংযোগ কৰি এই গয়াবাসীক কিন্তু আভুৱা ভাৰিব বিচাৰিছে। যিকোনো সময়তে এই গাঁৱলৈ এক বিপদ অহাৰ এটা শংকা আছে, যিহেতু এই অঞ্চলটোৰ ওচৰতে লাগি আছে আমাৰ বৰনদী অভয়াৰণ্য। এই অঞ্চলটো এটা হাতী কৰিডৰ, এলিফেণ্ট কৰিডৰ এৰিয়া বুলি ক'লেও ভুল নহয়। গতিকে যিকোনো সময়ত হাতী এইফালে পাৰ হ'লে কিন্তু যদি এই এটা নমুনা এটা দিছে, তেওঁলোকে কৰিছে কি গছত তেওঁলোকে বান্ধিছে, ৰছীৰে বান্ধিছে আৰু সেই তাঁৰটো তেওঁলোকে গছত সংযোগ কৰিছে। গতিকে ইয়াত শ্বৰ্ট চাৰ্কিট হোৱাৰ এটা পূৰ্ণ সম্ভাৱনা আছে। গতিকে আমি টংলা উপসংমণ্ডলৰ অন্তৰ্গত ইয়াত জড়িত বিষয়াক আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যে অতি সোনকালে যদি আপোনালোকে এই খুঁটাসমূহৰ পৰা এই বিদ্যুৎ সংযোগ যদি আপোনালোকে আঁতৰাই নিদিয়ে, নতুবা আপোনালোকে যদি এই প'ষ্টসমূহ যদি আপোনালোকে পকী প'ষ্টসমূহ যদি আপোনালোকে
নিৰ্মাণ কৰি আপোনালোকে যদি সংযোগ নকৰে কিন্তু ইয়াৰ পৰিণতি যে ভয়ংকৰ হ'ব সেইটো কিন্তু আমি ডাঠিয়ে আমি ক'ব পাৰিম। ওদালগুৰিৰ পৰা চিন্ময় ডেকাৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।